অসমত অসমীয়াত্ব প্ৰতিষ্ঠাৰ বাবে দশক দশক ধৰি অসমীয়া মানুহে সংগ্ৰাম কৰি আছে আৰু এই অসম নামৰ আয়োজনী বুকুত তিনিচুকীয়া নামৰ জিলাখনত বিহাৰ দিৱস পাতিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। তাকো কোনে কৰিছে? ৰজাঘৰীয়াৰ একাংশ নেতৃত্ব লৈ থকা লোকে। গতিকে অতি দুখৰ কথা, পৰিতাপৰ বিষয় যে আমাৰ অসম দৰে ৰাজ্যত বিহাৰ দিৱস পাতিবলৈ লোৱাটো। আমি অসমত অসম দিৱস নাপাতি এতিয়া বিহাৰ দিৱস পাতিব লাগিব নেকি? বিভিন্ন দল সংগঠন অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ ফলত যদিও বিহাৰ দিৱস পতাৰ যি কাৰ্যসূচী বাতিল কৰিছে, কিন্তু এই যে তেখেতলোকে সাহস কৰিলে, কাৰ্যসূচী পাতিম বুলি ক'লে, ক'ৰ পৰা এই মৰ সাহস কৰিলে, এয়া হাজাৰটকীয়া প্ৰশ্ন। গতিকে আমি ৰাইজৰ পৰা মতামত বিচাৰিছোঁ যে অসম নামৰ আয়োজনী বুকুত অসম দিৱস উদযাপন নকৰি, লাচিত দিৱস উদযাপন নকৰি, আমি ভূপেন হাজৰিকা দিৱস উদযাপন নকৰি, বিষ্ণু ৰাভা দিৱস উদযাপন নকৰি, জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস উদযাপন নকৰি আমি বিহাৰ দিৱস উদযাপন কৰিব লাগিব নেকি? আজি যি ধৰণে চৰকাৰখনে, আজি বিশেষকৈ বিজেপি চৰকাৰ অহাৰ পিছত হিন্দুত্বৰ যি প্ৰচাৰ চলিছে, এক জাতিৰ কথা কৈছে, আমাৰ অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীক তেখেতলোকে নিষেধ কৰি এটা জাতিৰ প্ৰতিষ্ঠাৰ কথা কৈ আছে। এক দেশ এক নিৰ্বাচন, হিন্দুত্ব, সকলোতে হিন্দী বলয়ৰ যি প্ৰভাৱ পেলাব খুজিছে, ইয়াক লৈ এতিয়া আমি শংকিত যেন অনুভৱ কৰিছোঁ। আৰু সমাগত বিহাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হয়তো অসমত বিহাৰ দিৱস পাতিবলৈ কুচকাৱাজ চলিব পাৰে। গতিকে এই কাৰ্য তীব্ৰ গৰিহণাযোগ্য। অসমত কেতিয়াও অসম দিৱস বাহিৰে অন্য কোনো দিৱসক আমি প্ৰাধান্য দিয়া উচিত নহয়। বিশেষকৈ বহিৰাজ্যৰ পৰা যি আগ্ৰাসন চলিছে, হিন্দী লবিৰ পৰা যি আগ্ৰাসন চলিছে, এই আগ্ৰাসন আমি বন্ধ কৰিব লাগিব। আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে যিসকলে অসমত বিহাৰ দিৱস পাতিবলৈ কুচকাৱাজ কৰিছিল, তেখেতলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। তেখেতলোকক অসম বিদ্বেষী বুলি তেখেতলোকৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে। অসমৰ অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, বৰ্ণ মানুহ আছে। এই মানুহখিনিয়ে একতাৰে জীয়াই থাকিব খোজে। এই মানুহখিনিৰ মাজত বিভেদ আনি বাহিৰৰ পৰা জাপি দিয়া অন্য সংস্কৃতিক আমি গ্ৰহণ কৰিব পাৰোঁ নেকি? আজি অসমত সকলোৱে নিজৰ নিজৰ সংস্কৃতি আছে, নিজৰ নিজৰ ভাষা আছে, সকলোৱে মিলি আমি অসমীয়াত্ব বুলি কওঁ। আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ, তাকো গৌৰৱেৰে পৰিচয় দিওঁ। আৰু সেই যি আমাৰ গৌৰৱ, এই গৌৰৱখিনিক এতিয়া বিজেপি চৰকাৰে অহাৰ পিছত বিভিন্ন সময়ত কুঠাৰাঘাত কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজে কথাটো বিবেচনা কৰিব। আপোনালোকৰ দৃষ্টিভংগী আমাক মতামতসমূহ জনাওক। আমি পুনৰ অসম বিৰোধী যিসকল লোক আছে, তেওঁলোকৰ সন্দৰ্ভত আমি নতুন বিষয় আপোনালোকলৈ লৈ আহিম।